আজি ChatGPT-ত মই এটা চিম্পল প্ৰম্পট লিখা শিকাম, যিটো চিম্পল প্ৰম্পটৰ দ্বাৰা আপুনি যিকোনো ডাঙৰ আৰু জটিল কুৱেশ্যনৰ এনচাৰ ওলাই ল'ব পাৰে। যেনেকুৱা এক্সপ্লেইন দ্য টপিক ইন এ চিম্পল এছামিজ উইথ এক্সাম্পল। আমি যদি এই প্ৰম্পটটো ChatGPT-ক লিখি দিওঁ, তেতিয়াহ'লে ChatGPT কি কৰিব, যিকোনো কঠিন বিষয়ৰ ওপৰত অসমীয়া ভাষাত উদাহৰণ দি আমাক ধুনীয়াকে বুজাই দিবলৈ চেষ্টা কৰিব। এইটো কাৰ কাৰ কাৰণে ভাল, যেনেকৈ ষ্টুডেণ্টৰ বাবে যদি ষ্টাডি সহজ হ'ব, টিচাৰৰ কাৰণে নোট বনোৱাত উপযুক্ত হ'ব বা তৈয়াৰ কৰাত সুবিধা হ'ব, জব চিকাৰৰ বাবে ইণ্টাৰভিউ প্ৰিপাৰেশ্যন কৰাটো সহজ হ'ব। চ' এটা বস্তু মনত ৰাখিব যে যেতিয়া আমি ChatGPT-ক কিবা এটা প্ৰম্পট লিখি দিওঁ আৰু ChatGPT যিটো আমাক দিয়ে সেইটো একবাৰ ভেৰিফাই কৰি ল'ব। কাৰণ কি ChatGPT দিয়া প্ৰত্যেকটো তথ্যই এবাৰ নিজে ভেৰিফাই কৰি চোৱাটো ভাল। এতিয়া আমি ChatGPT-ত যাই চাম যে ChatGPT-ত আমি কেনেকে আমি লিখিব পাৰো, লিখি দিব পাৰো। তো আমি প্ৰথমতে আমি ইয়াতে যাব লাগিব। প্ৰথমতে আমি ইয়াতে যাই আমি ইয়াতে লিখিব লাগিব যে এক্সপ্লেইন দিস টপিক in a simple Assamese with example. এতিয়া এতিয়া আমি টপিকটো কি চুজ কৰিম সেইটো আমাৰ ওপৰত ডিপেণ্ড কৰিব। যেনেকুৱা যদি এটা ষ্টুডেণ্ট হয়, আমি ইয়াতে লিখি দিব পাৰো যে এক্সপ্লেইন about motion in a simple Assamese with example. আমি যদি এইটো লিখি দিওঁ, তেতিয়াহ'লে ষ্টুডেণ্টৰ কাৰণে এই মোশন যিটো চেপ্টাৰ আছে, মোশন চেপ্টাৰটো ধুনীয়াকে লিখি দিব আৰু লিখি দি উইথ এক্সাম্পল দি ভালকে বুজাই দিব। তো এটা বস্তু ইয়াতে যদি আমি জাষ্ট ইয়াতে প্ৰম্পটটো চেণ্ড কৰি দিওঁ, লগে লগে অসমীয়া ভাষাত তাৰ গোটেই ইয়াতে চাওক গতি ইয়াতে লিখি দিছে। সহজ অসমীয়া ভাষাত আমি ব্যাখ্যা কৰিব খুজিলো। ইয়াতে ভাবক তুমি স্কুললৈ খোজকাঢ়ি গৈ আছা, তুমি এটা ঠাইৰ পৰা বেলেগ এটা ঠাইলৈ গৈ আছা, এই ঠাই সলনি হোৱাকে গতি বুলি কোৱা হয়। ইয়াতে ধুনীয়াকে বুজাই দিছে, ইয়াতে সংজ্ঞা দিছে, সহজ উদাহৰণ দিছে। ইয়াতে প্ৰথম এটা উদাহৰণ দিছে, চলি থকা গাড়ী এটা উদাহৰণ দিছে, ফুটবলৰ এটা উদাহৰণ দিছে, উৰা জাহাজৰ এটা উদাহৰণ দিছে। এনেকে এটা এটাকে উদাহৰণ দি ধুনীয়াকে বুজাই দিছে। চ' ষ্টুডেণ্টৰ কাৰণে বহুত হেল্পফুল হ'ব যদি এটা ষ্টুডেণ্টে এনেকে নিজৰ প্ৰম্পটটো লিখি দিয়াৰ পিছত ৰিজাল্টটো এনেকে দিব। চ' এনেধৰণৰ AI টিপছ আৰু AI প্ৰম্পট শিকিবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব।